নমস্কাৰ, মই দীপজ্যোতি আৰু আজি আমি আলোচনা কৰিম মাৰ্কেট কেপিটেলাইজেশ্যন, পি ৰেচিঅ' আৰু ডিভিডেণ্ড ইল্ড মানে কি। মানে মই যিহেতু ভিডিঅ'বিলাকত কৈ থাকোঁ যে মাৰ্কেট কেপ, পি ৰেচিঅ', ডিভিডেণ্ড ইল্ড, কিন্তু মাৰ্কেট কেপিটেলাইজেশ্যননো কি, ডিভিডেণ্ড ইল্ডনো কি, বা পি ৰেচিঅ' মানেনো কি, তাকে আজি ভিডিঅ'টিৰ মাধ্যমত আলোচনা কৰিম। গতিকে ষ্টক মাৰ্কেটত যদি আপোনাৰ ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, আৰু চেনেলটিলৈ যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আহক এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে মাৰ্কেট কেপ মানে কি। মাৰ্কেট কেপ মানে হৈছে কোম্পানীটোৰ টোটেল ভেলু। কোম্পানীটোৰ টোটেল ভেলু কিমান তাকে মাৰ্কেট কেপ বুলি কোৱা হয়। মাৰ্কেট কেপ বা মাৰ্কেট কেপিটেলাইজেশ্যন। ধৰি লওক কোম্পানীটোত 100 টকাকৈ 1000টা ষ্টক আছে, তেতিয়া কোম্পানীটোৰ মাৰ্কেট কেপিটেলাইজেশ্যন হ'ব 1 লাখ টকা। 100 ইনটু 1000, যদি ষ্টক প্ৰাইচ 100 টকাৰ পৰা 120 টকা হৈ গৈ তেতিয়াহ'লে মাৰ্কেট কেপিটেলাইজেশ্যনো বাঢ়ি যাব, আৰু মাৰ্কেট কেপ বাঢ়ি গৈ 1,20,000 টকা হ'বগৈ। আৰু যদি কিবা কাৰণত ষ্টক প্ৰাইচ কমি যায়, ধৰি লওক ষ্টক প্ৰাইচ 10 টকাকৈ কমিলে, তেতিয়াহ'লে মাৰ্কেট ভেলু হ'ব 90,000 টকা। এয়া হৈছে কোম্পানীটোৰ মাৰ্কেট কেপ বা মাৰ্কেট কেপিটেলাইজেশ্যন। এতিয়া চাওঁ আহক আমি পি ৰেচিঅ' মানেনো কি। পি ৰেচিঅ' হৈছে প্ৰাইচ টু আৰ্নিং ৰেচিঅ'। ষ্টক প্ৰাইচটোক প্ৰফিটেৰে ডিভাইড কৰিলে যিটো সংখ্যা ওলাব সিয়ে হৈছে পি ৰেচিঅ'। মানে ষ্টক প্ৰাইচ যদি 100 টকা আছিল আৰু এবছৰৰ পিছত সেই ষ্টক প্ৰাইচ গৈ 120 টকা হ'লগৈ, তেতিয়া সেই 20 টকাটোৰে আমি 100 টকাক হৰণ কৰিব লাগিব, আৰু সেই 20 টকাই 100 টকাক ডিভাইড কৰি যিটো পাম সেয়ে হ'ব ষ্টকটোৰ পি ৰেচিঅ'। পি ৰেচিঅ' আচলতে যিমানেই কম থাকে সিমানেই ষ্টকটোক ভাল বুলি কোৱা হয়। যিকোনো এটা ষ্টকৰ যেতিয়া পি বাঢ়ি থাকে তাৰমানে সেই ষ্টকটো বেয়া যে তেনেকুৱাও নহয়। আচলতে পি বাঢ়ি থাকিলেও ষ্টকটো ভাল হ'ব পাৰে, কাৰণ যোৱা এবছৰত সি কিমান ৰিটাৰ্ণ দিছে আৰু নেক্সট তাৰ গ্ৰ'থ কিমান হোৱাৰ চান্স আছে। যদি ইন ফিউচাৰ ষ্টকটো গ্ৰ'থ হোৱাৰ বেছি চান্স আছে তেতিয়াও তাৰ পি বাঢ়িব পাৰে। গতিকে পি বাঢ়ি থকা মানে যে এটা ষ্টক বেয়া সেইটোও নহয়, আৰু পৰাপক্ষত পিটো কম হ'লে ভাল বুলি কোৱা হয়। কিন্তু যিটো মানে গ্ৰ'থ পটেঞ্চিয়েল থাকে তেনেকুৱা ষ্টকত পি বাঢ়িলেও তাক বেয়া বুলি কোৱা নহয়। এতিয়া আমি চাম ডিভিডেণ্ড ইল্ড মানে কি। ডিভিডেণ্ড ইল্ড হৈছে কোম্পানীটোৱে যিমান প্ৰফিট কৰে সেই প্ৰফিটৰ এটা অংশ ষ্টক হোল্ডাৰ বিলাকৰ মাজত ডিষ্ট্ৰিবিউট কৰি দিয়ে, তাকে ডিভিডেণ্ড বুলি কোৱা হয়। যিটো আচলতে ষ্টকটো বাঢ়িলে যিটো আমি প্ৰফিট পাম সেইটোতো বেলেগেই, কিন্তু উপৰঞ্চি এটা এমাউণ্ট ডিষ্ট্ৰিবিউট কৰি দিয়া হয়, প্ৰফিটৰ এটা অংশ। যিটো কোম্পানীয়ে ডিভিডেণ্ড দিয়ে সেইটো আমাৰ ডাইৰেক্ট বেংক একাউণ্টত সোমাব। গতিকে কোম্পানীটোৰ প্ৰফিটৰ এটা অংশ ডিষ্ট্ৰিবিউট যি কৰে তাকে ডিভিডেণ্ড বুলি কোৱা হয়। আৰু যিহেতু মই ভিডিঅ'বিলাকত ডিভিডেণ্ড ইল্ড বুলি কৈ থাকোঁ, ডিভিডেণ্ড ইল্ড হৈছে এবছৰত কোম্পানীটোৱে কিমান ডিভিডেণ্ড দিলে, যিমান পাৰ্চেণ্ট ডিভিডেণ্ড দিলে সেইটোকে ডিভিডেণ্ড ইল্ড বুলি কোৱা হয়। আজিৰ ভিডিঅ'টিত ইমানেই আছিল। এনেকুৱা আৰু বহুতো বিষয় আছে যিবিলাক পৰৱৰ্তী ভিডিঅ'ত মই ক'বলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।